কিন্তু আপোনালোকে সুজিতৰ মুখৰ পৰা শুনা পালে আমি সেইদিনা যোৱা 25 তাৰিখ শনিবাৰ আবেলি 3টামান বজাত এটা আমাৰ গাঁৱলীয়া সভা হয়। সেই সভাত আমি যিখিনি সমস্যা লৈ বহিছিলোঁ আমি সুচাৰুৰূপে পালন কৰি সভাটো ভংগ কৰাই হ'ল। সব ঠিক ঠাকে আছিল। সভাৰ পৰা আমি ওলাই আহিলোঁ, আহি ৰাতি 9টামান বজাত সুজিতৰ মুখৰ পৰা আমি শুনা পালোঁ যে ছ'চিয়েল মিডিয়াত তাৰ নামৰে আমাৰ কি কয় অনিৰ্বাণ দাসে কিবা কিবি কুমন্তব্য লিখি আছে বুলি। কিন্তু যিবিলাক মন্তব্য দিছে আমি মিটিঙত থকা সময়ত আমি সেইবিলাক একো শুনাও নাই, উপলব্ধিও কৰা নাই। এইটো শুনি এনে আমি অলপ দুখ লাগিল। আমি সবে ৰাইজৰ মানুহে কথা পাতিলোঁ, এইটো আৰু কেনেকুৱা কথা, মাৰিম কাটিম এইবিলাক কিবা কিবি মেছেজ আহি আছে বুলি শুনা পালোঁ। শুনা পাই বোলে ঠিক আছে কি কৰা যায়, ঠিক আছে আমি তাৰ প্ৰতি উত্তৰটো আমি মিডিয়াৰ যোগেদি দিওঁ আৰু। তাৰ লগত আমি কথা পাতিছিলোঁ যে তুমি এনেকুৱা কিয় কৰি আছা। সি ক'লে যে নহয় আমাৰ নামত এনেকুৱা কৈছিলে, আমি মিটিঙত আছিলোঁ, আমিতো শুনা নাই। আৰু মিটিঙৰ সভাপতি আছিল, তাৰ লগত তুমি যোগাযোগ কৰিলে ভাল আছিল। কয় নহয় মোৰতো ময়ে চাই ল'ম বোলে, কি আছে চাই ল'ম। ঠিক আছে তেনেহ'লে। তাৰপিছত শুনা পালোঁ যে সুজিতক বোলে কোনোবাই মাৰিব, কোনোবাই কি কৰিব, এইবিলাক মেছেজ আহি আছে। সেইকাৰণে আজি এই মানে সংবাদ মেলখন পাতি আপোনালোকক জনোৱা হ'লো, যাতে ৰাইজৰ সবে জানে যে এই বস্তুবিলাক যাতে এনেকুৱা নহয়। আৰু যিবিলাকে যি মানুহে কুমন্তব্যবিলাক দি আছে সিহঁতে যাতে বস্তুটো ভালকে জানি বুজি লাগিলে আমাৰ ইয়াত আহি গাঁওবুঢ়াৰ লগত অলপ বুজা শুনা কৰিহেন এনেকুৱা মন্তব্য দিয়ে। আৰু এই বেয়া মন্তব্যৰ পৰা যাতে বিৰত থাকে, এইখিনি আৰু। মই দালবাৰী গাঁৱৰ গাঁওবুঢ়া হয়। আজি আপোনালোকৰ এই চেনেলৰ মাধ্যমেদি আপোনালোকে এইটো আমাৰ দেশৰ প্ৰিয় ফেচবুক ভাই বন্ধু আৰু মানে সন্মানীয় ব্যক্তিসকলক আমি এইটোৱে ক'ব বিচাৰোঁ যে যোৱা 25/4/2026 তাৰিখৰ শনিবাৰ দিনা যিটো আমাৰ গাঁৱৰ এটা গাঁৱৰ সমস্যা লৈ যিটো মিটিং হৈছিল, সেই মিটিঙত যি আজি ফেচবুকত আমি পালোঁ এনেকুৱা ধৰণৰ একো মন্তব্য হোৱা নাই। আৰু সেই মিটিঙত যি আজি দেখা পালোঁ যে অনিৰ্বাণ দাসে নানা ধৰণৰ মন্তব্য কৰিছে, সেই মন্তব্যত আমি একো শুনাও পোৱা নাই। আৰু সেই মিটিঙত অনিৰ্বাণ দাস উপস্থিত নাছিল আৰু আমাৰ চুবুৰীয়া হিচাপত তেওঁৰ ইয়াৰ মাতাও নাছিলোঁ। কিন্তু সেই মিটিঙৰ পৰাই এজন মানে কৈছিল যে বিজেপি কিবা আঁচনি কিবা কিবি তেওঁৰ অৱদান লৈ আলোচনা কৰিছিল। কিন্তু আমি তেওঁক বাধা দিলোঁ, এইটো আমাৰ ৰাজনৈতিক মিটিং নহয়, এইটো আমাৰ গাঁৱৰ সমস্যা লৈ আমি মানে মিটিং পাতিছোঁ, সেইটো আমাৰ গাঁৱৰ সমস্যা, এইটো ইয়াত ৰাজনীতি কিবা আহিব নালাগে। আৰু যিহেতু তেওঁ উপস্থিত নাথাকি পেলাই এনেকুৱা মন্তব্য কৰিছে, যিয়ে নহওক তাৰ লগত পাৰ্চনেল ক্লেছ থাকিব পাৰে, সেইটো আমি নাজানো। কিন্তু আমি এই আজি আপোনালোকৰ জৰিয়তে এই আমাৰ দেশৰ সকলো ফেচবুক প্ৰেমীয়া ৰাইজ তথা ভাই বন্ধুসকলক আৰু সন্মানীয় ব্যক্তিসকলক আমি এইটোৱে ক'ব বিচাৰোঁ, ইয়াত এনেধৰণৰ কিবা বেলেগ কিবা মন্তব্য বা ৰাজনৈতিক মন্তব্য হোৱাও নাই। এনে বিভ্ৰান্তিমূলক মন্তব্য দিয়াটো একচুৱেলি তেখেতৰ ঠিক নহয়। আমাৰ ৰাইজত এনেকুৱা হোৱা নাই। আমিও আপোনালোকৰ যোগেদি এইটোৱে ক'ব বিচাৰিছোঁ, যদি তেখেতে ভাল বুজি পায় তেনেহ'লে এনেকুৱা মন্তব্যটো তেখেতে উঠাই ল'ব পাৰে। আৰু আমাৰ দেশৰ ফেচবুকবাসী ভাই বন্ধুসকলক যাতে বস্তুখিনি ভালদৰে জানি পেলাই মন্তব্য কৰিলে আমিও সুখী হ'ম আৰু আমাৰ দেশৰ সকলো ভাই বন্ধুসকলক সুখী হ'ব বুলি আশা ৰাখিছোঁ। যদি তেওঁ নুঠায় তেনেহ'লেতো উপায় নাপায়, আমাৰ যিকোনো এটা ব্যৱস্থা আইনী ব্যৱস্থা ল'বই লাগিব। আমাৰ এই গাঁৱৰে মানুহ, আমাৰ বন্ধুৰ নিচিনা মানুহ, আমিও নাচাওঁ এনেকুৱা কিবা ভুল পথত পৰিচালিত হওক, সেইটোৱে আমাৰ আশা।